সো এইটো কিহৰ কোৱেশ্চন বাৰু কিহৰ কোৱেশ্চন ডাটা টাইপৰ হয় ন হয় ন ভেন ডায়াগ্ৰামৰ আমাৰ কি হয় ডাটা টাইপৰ কোৱেশ্চন এটা কি কৈছে এন অফিচিয়েল মিটিং ইজ এটেণ্ডেড বাই 130 ডিপাৰ্টমেণ্টেল এমপ্লয় অফ দিছ 66 ড্ৰিংক টি মানে কি কৈছে তোমাৰ টি কিমান জনে খায় বুলি কৈছে 66 জনে খায় যেতিয়া তোমালোকৰ ডাটাবিলাক দিয়া থাকিব এফালৰ পৰা লিখি যাবা ঠিক আছে আৰু 56 জনে কি খায় তোমাৰ কি খায় 56 জনে তোমাৰ কফি খায় আকৌ বাকি কি কৈছে 63 জনে কি খায় তোমাৰ জুচ হয় ন জুচ কিমান জনে খায় 63 হয় ন বাকি 27 জনে তোমাৰ কি খায় ইয়াতে কৈছে 27 জনে কি খায় বুলি কৈছে আইদাৰ টি অৰ কফি 27 জনে আইদাৰ টি অৰ কফি মানে তোমাৰ কি হ'ব কফি বা কি হ'ব কফি বা টি না জুচ কফি বা টি খায় হয় ন বাকি তোমাৰ কি কৈছে 25 জনে কি কৈছে কফি অৰ জুচ বাকি 25 জনে কি খায় তোমাৰ 25 জনে কফি অৰ জুচ হয় ন আৰু বাকি 23 জনে কি খায় বুলি কৈছে তোমাৰ জুচ অৰ টি হয় ন আৰু বাকি 5 জনে কি খায় বুলি কৈছে তোমাৰ 5 জনে এনি ওৱান অফ 3 মানে যিকোনো এটা খাব পাৰে টিও খাব পাৰে কফিও খাব পাৰে জুচও খাব পাৰে গতিকে 5 জনে তোমাৰ কি হ'ব টি কফি জুচ এই তিনটা এনেকৈ লিখি ল'লা এই ডাটাবিলাক লিখি লোৱাৰ পিছত তাৰপিছত তোমালোকে ডায়েগ্ৰামটো বনাব চেষ্টা কৰিবা ঠিক আছে মই দেখাই দিছিলোঁ ন এনেকৈ ধুনীয়াকৈ বনাই ল'বা ঠিক আছে এইটো আমাৰ কি হয় ইউনিভাৰ্ছ হয় ন বাকী গোটেই বস্তুখিনি আমি ইয়াতে পোৱা যাব হয় ন ডাটাখিনি আমি ইয়াতে পাম এতিয়া ঠিক আছে হ'ব গতিকে এইটো কি হ'ব তোমাৰ এইটো কি হ'ব তোমাৰ এইটো হ'ব টি এইটো হ'ব কফি এইটো হ'ব জুচ হ'ব এটা চোৱা এটা আমাৰ ইয়াতে কমন কি আছে তিনিটা খোৱা মানুহৰ সংখ্যা কমন কোনটো হয় কমন এইটো হয় না তিনিটা খোৱা মানুহৰ সংখ্যা কমন এইটো হয় গতিকে ইয়াতে কোন বহিব 5 ইয়াতে কি হ'ব তোমাৰ 5 হ'ব সেম তোমাৰ এটা 23 আহিলে ন 23 আহিলে নাই আহিলে গতিকে জুচ আৰু টি খোৱা মানুহৰ সংখ্যা কিমান আছে জুচ এইটো জুচ হ'ব আৰু এইটো কি হ'ব তোমাৰ কি হ'ব জুচ আৰু কফি আৰু এইটো কি হ'ব জুচ আৰু টি হ'ব গতিকে আমাৰ কি হ'ব জুচ আৰু টি কথাই কৈছে গতিকে আমাৰ ইয়াত কি হ'ব ইয়াত অলৰেডি 5 জন আছে হয় ন ইয়াত অলৰেডি 5 জন আছে নাই এটা 5ৰ পৰা 23ৰ পৰা 5 গ'লে কিমান থাকিব ইয়াতে 18 জন মানে 18 + 5 23 হ'ল হ'ব সেম তোমাৰ কি কৈছে তোমাৰ 25 জন কফি অৰ জুচ হয় ন কফি অৰ কি কৈছে তোমাৰ জুচ কফি অৰ জুচটো কোনটো আছিলে এইটো আছিলে নাই হা কফি অৰ জুচ এইটো আছিলে নাই আছিলে গতিকে এটা কফি ইয়াত কিমানজন আছে অলৰেডি 5 জন আছে অলৰেডি 5 জন আছে নাই কফি জুচটো 5 জন অলৰেডি আছে নাই গতিকে ইয়াত কিমান বহিব হা 20 + 5 25 হ'ব সেম তোমাৰ ইয়াতে 27 জন আছে 27 জনত তোমাৰ এই কি খায় বুলি কৈছে তোমাৰ কফি অৰ টি খায় বুলি কৈছে 27 জনে কি খায় কফি অৰ টি গতিকে ইয়াত অলৰেডি 5 জন সোমাই আছে হয় না ইয়াত কেইজন বহিব এতিয়া হা 22 হ'ব না 22 কফি ইয়াতে চোৱা এতিয়া এবাৰ চাই ল'বা কফি আৰু টি কফি টিটো কিমান হ'ব তোমাৰ 22 + 5 27 জন আৰু কফি প্লাছ জুচ হয় ন কফি প্লাছ জুচ কিমান হ'ব 20 + 5 কিমান হ'ব 25 হয় ন তাৰপৰা জুচ অৰ টি 18 + 5 23 ঠিক আছে হৈ গ'ল গতিকে আমাক সুধিছে কাৰ কথা অনলি কি কৈছে অনলি টি অনলি চাহ খোৱা মানুহৰ কথা কৈছে হয় ন চাহ খোৱা মানুহৰ সংখ্যা কিমান আছিলে ইয়াতে 66 জন আছিলে হয় ন মানে কিমান হ'ব 22 + কিমান হ'ব 22 + কিমান হ'ব এইটো কি হয় মই আকৌ এবাৰ দেখাই দিছোঁ এইটো কি হয় তোমাৰ চাহ খোৱা মানুহৰ সংখ্যা এইখিনি হয় ন এইখিনি তোমাৰ কি হয় চাহ খোৱা মানুহৰ সংখ্যা এটা 22 আছে আৰু কিমান হ'ব তোমাৰ 22 + 5 + কিমান হ'ব 18 এই গোটেইকেইটা যদি মই এড কৰোঁ কিমান পাম গোটেইকেইটা যোগ কৰিলে কিমান পাম 40
5 45 জন পাম হয় ন আৰু চাহ খোৱা মানুহৰ সংখ্যা ইয়াতে কিমান দিয়া আছে 66 গতিকে এইকেইটাই কি হয় মানে কোনোবা এজনে কফি খায় কোনোবা এজনে ইয়াৰ এই 45 জনৰ ভিতৰত কোনোবা এজনে কফি খায় কোনোবা এজনে আকৌ কি খায় তোমাৰ জুচ খায় কোনোবা এজনে তোমাৰ চাহ খায় হয় ন গতিকে এই 45 জনৰ ভিতৰত এইকেইটা আছে ঠিক আছে এই 66 টো যে টোটেল মানে খোৱা মানুহৰ সংখ্যা দিয়া আছে চাহ খোৱা মানুহৰ সংখ্যা দিয়া আছে গতিকে অকল চাহ খোৱা মানুহৰ সংখ্যাটো আমি বিয়োগ কৰি দিব লাগে ইয়াতে ঠিক আছে 66 মাইনাছ 45 মাইনাছ কৰি দিলে আমাৰ কিমান হ'ব 21 ঠিক আছে অকল যদি মই চাহ খোৱা মানুহৰ সংখ্যাটো উলিয়াব বিচাৰোঁ তেতিয়া এই গোটেইকেইটা যিকোনো এটা খোৱা মানুহৰ সংখ্যা যদি মই বিয়োগ কৰি দিওঁ আনচাৰটো ওলাব 21 গতিকে অকল যদি তোমাক সোধে যে চাহ খোৱা মানুহৰ সংখ্যা কিমান বুলি ইয়াৰ আনচাৰটো হ'ব 21 বুজি পাইছা এটা তোমালোকে সেম তেনেকৈ বনাব পাৰিবা এটা অকল চাহ খোৱা মানুহৰ সংখ্যাটো অপচনটো কোনটো হ'ব এতিয়া আমাৰ জায়গাটো কোনটো হ'ব এইটো হ'ব নাই অনলি চাহ খোৱা মানুহৰ সংখ্যা এইটো হ'ব 21 সেম তোমালোকে বাকি কেইটা বনাই ল'ব পাৰা যে অনলি কফি খোৱা মানুহৰ সংখ্যা অনলি জুচ খোৱা মানুহৰ সংখ্যা ঠিক আছে ইয়াৰ আনসাৰটো কিমান হ'ব এতিয়া 21 ঠিক আছে হ'ব নোট কৰা